হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। এই ৰান্ধিব ল'লোঁ চয়াবিন, আলু, ফলা বুট দি। এফালে আকৌ তাই কিবা গোবৰে মাটিয়ে মিলাই লৈ আছে। কিবা ৰুৱে, আপোনালোকে দেখিলেহে গম পাব কি ৰুৱে তাই। যিহেতু আজি চানডে মানে কিবা না কিবা এটা কৰিব তাই। এই শুকান গোবৰ মিলাই ল'লে মাটিৰ লগত। এই গিলাচ এটা ল'লে। মাটিখিনি ভালকৈ ভাঙিব লাগিছিল। নোৱাৰে যেতিয়া যেনে তেনে মইতো সেইফালে ৰান্ধি আছোঁ। তাই সেইফালে যেনেকৈ পাৰে মানে কৰি গৈ আছে। সৰুজনী আকৌ পানী লৈ আহিছে, ইয়াত পানী দি গুলি পেলাই দিব। মই মানা কৰিলোঁ নালাগে পানী দিবলৈ, এনেকৈ শুকানে দিয়া। এয়া জলকীয়া গুটি, মানে এয়া ভোট জলকীয়া কিনি আনিছিল, সেয়া খোৱা হৈ গ'ল। মানে সেয়া গুটিখিনি যে থাকি গ'ল, সেইখিনি তাই সেয়া ৰুই দি আছে। তাইৰ নামৰ জলকীয়া গছ হ'ব, ভোট জলকীয়া। এইফালে তাই ইয়াত লাগি আছে, মই ইয়াত। আকৌ আহিলে চয়াবিনখিনি ভজা হৈ গ'ল, এতিয়া আলুখিনি ভাজি ল'ম। আলুখিনি ভজা হোৱাৰ পাছতে বুটখিনি দি দিলোঁ। তিনিবিধ একেলগে কৰি বনাম। বুটখিনিও ভজা হৈ গ'ল, তাতে তেল আছিল, অকণমান তেল দি দিলোঁ। তিনিওখিনি একেলগে বনাম যেতিয়া ভাজি একেলগে থৈ দিছোঁ। ভাল লাগে খাবলৈ, মজা হয়। এইফালে আদা নহৰুখিনি পিচি পেলাই থৈ দিছোঁ। পিঁয়াজ ভজা হৈ গ'ল। জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, যি মছলা চব দি দিছোঁ। এই আদা নহৰু অকণমান ভাজি লৈছোঁ তেলত, পানী অকণমান দি দিলোঁ। সেয়া অকণমান হেৰি কৰি লৈছোঁ, তেতিয়া মানে তেলখিনি ওপৰত উঠি গ'লে মছলা পাকটো পূৰা উঠি যায়। তিনিওখিনি আৰু অকণমান মছলাত গাপ দি ল'ম, পূৰা ভাজি ল'ম। কিন্তু ভজা হৈ গ'ল, পানী অকণমান দি দিছোঁ, নহ'লে আকৌ জ্বলি যাব। এনেকৈ এতিয়া ঢাকনি দি দিম লৰাই পেলাই। এয়া পানীখিনি নাই, খাই পেলালে। তাৰ পানী অকণ দি দিম। মছলা কম দিছোঁ, ইমান কাঢ়াকৈ বনোৱা নাই। ৰান্ধি আছোঁ, ৰন্ধা হৈ গ'ল। আহিছোঁ এতিয়া মাটি কাটি নিবলৈ। এইটো লিপিব লাগে ঘৰ, পাকঘৰটো লিপিবলগীয়া হৈ আছে। এইফালে মাটি নিবলৈ আহি হাঁহকেইটা ইয়াত খাই আছে। মাটি কাটি আনিলোঁ, তৰকাৰী আমাৰ হৈ গ'ল। সেইটো ভোক লাগিছে। এইফালে আকৌ আচাৰখিনি ৰ'দ উঠা নাছিল, এতিয়া ৰ'দ পূৰা ওলাই গ'ল। আচাৰখিনিও ৰ'দত উলিয়াই দিলোঁ। গৰম দিনততো জানে আচাৰ অকণ লাগেই। এইফালে আকৌ আকৌ বহুত ৰ'দত আছে, বেবাই আছে। তাক আকৌ লৰাই দিবলৈ আহিছোঁ, চাহ জেগালৈ লৈ যাম। আগতে এৰা আছিল। মই ভাত খাবলৈ বহিলোঁ, তাইও দৌৰি আহিছে মোৰ লগতে খাব। বেলেগকৈ দিছোঁ, তাই বেলেগকৈ নাখায়, তাই খেলি আছে। মই খেলি আছোঁ ন, তুমি মোক খুৱাই দিয়া। তাকে মোৰ পৰাই খুৱাই দিছোঁ। খাই মেলি লৈ জিৰাই পেলাই কামত লাগিব। এটা আকৌ ডাঙৰজনীয়ে আইচক্ৰীম দি থৈ গৈছিল ফ্ৰিজত, এই সৰুজনী ওলাই পেলাই খাই আছে। চিম্পুলকৈ ঘৰত বনাইছিল আইচক্ৰীম। আইও নিচিনা কেনেকৈ পৰি গ'ল হাতৰ পৰা। বেছিজনী খাবও নোৱাৰিলে, গোটেইজনী একেবাৰে কান্দি কুটি ক'ব নোৱাৰা হৈ গৈছে। ডাঙৰজনীয়ে পিছত আকৌ বনাই দিছে, আকৌ ডাঙৰ কলিজাই। সেইটো খাব নোৱাৰিলে যে, এতিয়া আকৌ ইমলি আইচক্ৰীম। এয়া হৈছে তেতেলী দি আইচক্ৰীম বনাইছে, টেঙা মিঠা আইচক্ৰীম। দুজনীলৈ আকৌ দুটা। অকণমান ৰ'দ পৰিলে, অকণমান গৰম লাগিলে ইয়াকে কৰি থাকে দুইজনী। পেলাই আইচক্ৰীম সিহঁতক ফ্ৰিজত দি থৈ মই আহিলোঁ ছাগলীকেইটাক পানী খুৱাবলৈ। এয়া দেখিছেনে, একে জেগাতে এটা এটাকৈ খাই লওঁ নাই, দুইটা মূৰ সোমোৱাই আছে ইয়াতে।
এইফালে আকৌ বুঢ়ীজনীও পাগল হৈ গৈছে, অকণমান খালে গ'ল। এইফালে আকৌ বুঢ়ীজনীক দিলোঁগৈ, খালে, তথাপি আকৌ মোৰ সোমাবলৈ আছেই। ভাবিছে মোৰ হাতত কিবা আছে আৰু। এই ফুলকেইটা আনি ৰোৱা হৈছিল, কি ধুনীয়াকৈ ফুলিছে। কি বুলি কয় নাজানো। ছাগলীকো দানা খোৱালোঁ, পানী খোৱালোঁ, খুৱাই লৈ আহিলোঁ আকৌ এতিয়া গৰুক দানা দিবলৈ। এনেকৈ লৰাই লৰাই দিলে ভাল, পতকতে খাই দিয়ে। এইফালে চবকে খুৱাই মেলি লৈ গৰু ছাগলী চবকে দিলোঁ, দি লৈ আহিলোঁ এতিয়া পাকঘৰটো লিপিবলৈ। বোকা গোবৰ একেলগে খচি লৈছোঁ। লিপি মুচি নাথাকিলেও ঘৰ দুৱাৰবিলাক বেয়া লাগি থাকে, ভাল নালাগে। যিহেতু ঈদ আহি আছে, মানে লাহে লাহে কামত লাগি গৈছোঁ আৰু। যিহেতু ৰ'দ এই আছে এই নাই, ঘপককৈ বৰষুণ নামি যায়, কাম কাজ কৰিব নোৱাৰি। সেইকাৰণে লাহে লাহে এটা এটাকৈ মানে হোৱাই আছোঁ কাম কৰি কৰি। যিটো অকলে অকলে চব কৰিব লাগে। দুইজনীয়ে আকৌ বোকা হ'ল, এইফালে ওলাব নোৱাৰা হ'ল, সেইকাৰণে সেই দুইজনী আগফালেদি ওলোৱা সোমোৱা কৰি আছে। মোক সুধি আছে বাৰে এইফালে আহিব পাৰিমনে? নাই নালাগে, এইফালে আহিব নোৱাৰিবা, সেইফালেদি যোৱা। মোৰ লিপা হৈ গ'ল। এয়া দেখিছা, লিপা হওঁতে মানে এজনী আহি ওলালেহি।